জুবিনৰ মৃত্যুৰ তদন্তক লৈ কৰা হৈছে সাংঘাতিক লৰা ধেমালি। তদন্তক বেবেৰিবাং কৰিব ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ প্ৰতিটো কথাই তৰল আৰু লঘু। তদন্ত গভীৰতালৈ যোৱাটো একেবাৰে নিবিচাৰে মুখ্যমন্ত্ৰীয়ে। মূল কথাৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। হয়, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। শুকুৰবাৰে নতুন দিল্লীৰ চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি সাংসদ ভূঞাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ সাংঘাতিক লৰা ধেমালি কৰি থকা হৈছে। সন্দেহ নাই যে স্বয়ং মুখ্যমন্ত্ৰীয়ে এই তদন্তক বেবেৰিবাং কৰাত মুখ্য ভূমিকা পালন কৰি আহিছে। আজিৰ দিনত মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কথাই অতি তৰল আৰু যথেষ্ট লঘু। তেওঁৰ কথা শুনিলে এইটো নিশ্চিত হ'ব পাৰি যে মুখ্যমন্ত্ৰীয়ে তদন্ত গভীৰতালৈ যোৱাটো একেবাৰেই নিবিচাৰে। যোৱা 20 দিনত মুখ্যমন্ত্ৰীৰ কথাবোৰেই এই কথা প্ৰমাণ কৰিছে। এফালে অসমৰ ৰাইজে দিন ৰাতি এক কৰি জুবিনৰ ন্যায়ৰ প্ৰশ্নত হাবাথুৰি খাই আছে আৰু আনফালে মুখ্যমন্ত্ৰীয়ে মূল কথাৰ পৰা যিমান পাৰি ফালৰি কাটিবলৈ চেষ্টা কৰিছে। এয়া যথেষ্ট দুৰ্ভাগ্যজনক আৰু প্ৰতাৰণামূলক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ এক প্ৰকাৰ লৰা ধেমালি কৰি থকা হৈছে। যেটো আমি লৰা ধেমালি বুলি কওঁ, সেই কথাটো ইয়াত প্ৰযোজ্য হৈছে। সন্দেহ নাই যে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই তদন্তক কেন্দ্ৰ কৰি তাক বেবেৰিবাং বুলি এটা শব্দ আছে আমাৰ অসমীয়াত, সেই বেবেৰিবাং কৰাত মুখ্য ভূমিকা পালন কৰা মানুহজনেই হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লক্ষ্য কৰিলে দেখা যাব বা সকলোৱে ক'বলৈ বাধ্য হৈছে যে আজিৰ দিনত, আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কথাই অতি তৰল আৰু যথেষ্ট লঘু। এগৰাকী মুখ্যমন্ত্ৰীৰ এনেধৰণৰ তৰল আৰু লঘু বক্তব্যই পৰিস্থিতিক কোনফালে লৈ যাব পাৰে ই স্বাভাৱিকতে অনুমেয়। তেওঁৰ কথা বতৰাবোৰ শুনিলে বা আমি যদি ভালদৰে পৰ্যবেক্ষণ কৰোঁ, বিশ্লেষণ কৰোঁ, তেতিয়া আমি এটা কথা নিশ্চিত হ'ব পাৰোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ গভীৰতালৈ যাবই খোজা নাই। তেওঁ যোৱাটো বিচৰাই নাই। তাৰ ডেপ্থ, গভীৰতালৈ যোৱাত যিটো প্ৰয়োজন আছিল, কাৰণ তেওঁৰ হাততে সকলো ক্ষমতা আছে, প্ৰশাসনৰ তেওঁ মুৰব্বী, তদন্তত তেওঁৰ এটা বহুত ডাঙৰ ভূমিকা আছে। কিন্তু তেওঁ সেইবোৰ বাদ দি এনেধৰণৰ কথা কিছুমান আৰম্ভ কৰিছে যিটোৱে তেওঁৰ ভূমিকাক লৈ সন্দেহৰ জন্ম দিছে আৰু ইয়াৰ গভীৰতালৈ যে তেওঁ যাব খোজা নাই সেই কথাটো প্ৰমাণ কৰিছে। সেয়েহে এই পৰিস্থিতিত অসমৰ ৰাইজৰ আৱেগৰ প্ৰতি সন্মান জনাই সাংসদ ভূঞাই কেইটামান কথা মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰে। ভূঞাৰ প্ৰশ্ন নম্বৰ 1, জুবিনৰ মৃত্যুৰ আঁৰৰ ৰহস্যক ফাদিল কৰিব পৰাকৈ তদন্ত কিয় সঠিক দিশত গতি কৰা নাই? জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ ৰহস্য ফাদিল কৰিব পৰাকৈ তদন্ত সঠিক দিশত কিয় গতি কৰা নাই? প্ৰশ্নটো হ'ল এটা খুব চিম্পল, যে তেওঁৰ যি ৰহস্য, মৃত্যুক কেন্দ্ৰ কৰি শিল্পীগৰাকীৰ যি ৰহস্য, তাক উলিয়াই আনিবলৈ যি তদন্ত হৈছে, সেই তদন্ত কিয় সঠিক দিশত গতি কৰা নাই? ভূঞাই দ্বিতীয়টো প্ৰশ্ন কৰি কয়, মুখ্যমন্ত্ৰীয়ে বিভ্ৰান্তি সৃষ্টি কৰাৰ স্পষ্ট প্ৰয়াস দেখা পোৱা গৈছে। তদন্ত প্ৰক্ৰিয়াত সাক্ষীয়ে কৰা কিছু বিশেষ বক্তব্য অথবা তথ্য ফাদিল কৰা হৈছে। এইবোৰ কাৰ লাভৰ বাবে কৰা হৈছে? গোপনীয় হ'ব লাগে তথ্যসমূহ, তেওঁলোকে যি পাইছে পুলিচে। আৰু আপোনালোকে মন কৰক যে গৌৰৱ গগৈ SIT সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিতৌ কথাবোৰ কৈ আছিলে, এইটো হৈছে, সেইটো হৈছে, এনেকুৱা হৈছে, মনত পাহৰি যায় বহুত কথা। কিন্তু তাৰ পিছত তেওঁ ক'লেগৈ এটা সময়ত, এইজন মুখ্যমন্ত্ৰী, তেওঁতো কথাৰ একো ঠিক নাই, পুৱা এটা গধূলি এটা, তেওঁ তেতিয়া ক'লেগৈ যে SITয়ে কৰা তদন্তৰ কথা প্ৰকাশ কৰিব পাৰি নেকি? তেওঁলোকে ৰিপৰ্ট দিলেহে আমি কৰে। একেজন মানুহে তেওঁ নিতৌ কথা কৈ আছে, যেনেকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত নিৰ্বাচন আয়োগ ক'ৰবাতে থাকিল, তেওঁ কথা কৈ আছে। সেইটো কথা মনত পেলাই দিছোঁ মই খালি। আৰু সাক্ষীবিলাকে কিছুমান বিশেষ বক্তব্য ধৰি ল'লোঁ তাত দিছে।
সেইটো নাজানো আমি, কিন্তু তাকো প্ৰকাশ কৰি দিয়া হৈছে, তাকো ফাদিল কৰি দিয়া হৈছে। এই কামটো কাৰ লাভৰ কাৰণে কৰা হৈছে, এইটো উত্তৰ আমাক মুখ্যমন্ত্ৰীয়ে দিব লাগে। অজিত কুমাৰ ভূঞাৰ তৃতীয়টো প্ৰশ্ন হৈছে, তদন্তৰ নামত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰো চেষ্টা কৰা হৈছে কিয়? তদন্তৰ নামত অতি দুৰ্ভাগ্যজনকভাৱে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা চলোৱা হৈছে। কেৰেক্টাৰ এছিচিনেশ্যন বুলি আমি যিটো কওঁ, কেৰেক্টাৰ এছিচিনেশ্যনৰ লগত তেওঁৰ মৃত্যুৰ ৰহস্যৰ সম্পৰ্ক ক'ত? কিন্তু আপোনালোকে দেখিব যে এই SIT বা তদন্তকাৰী বিষয়া লাগি গৈছে পৰিকল্পিতভাৱে তাৰ উদ্দেশ্য সফল কৰিবৰ কাৰণে। কিহৰ কাৰণে? তেওঁ চৰিত্ৰ হননতো লাগিছে, পাৰি নেকি অন্য দিশলৈ লৈ যাব পাৰি। আৰু তেওঁৰ পৰিয়ালক, তেওঁৰ পত্নী খুব দুখ লগা অৱস্থা, আৰু গোটেই পৰিয়ালটো তেওঁলোকে যাতে নিজৰ ভূমিকা পালন কৰিব নোৱাৰে, সত্য কথা ক'ব নোৱাৰে, তাৰ কাৰণে জুবিন গাৰ্গক চৰিত্ৰক লৈ পেলাই তেওঁলোকে এতিয়া ৰাজনীতি কৰিছে। আৰু তেওঁ মুখ্যমন্ত্ৰীয়ে কৈছে কোনোবাই ৰাজনীতি কৰিছে। ৰাজ্যসভাৰ সাংসদগৰাকীয়ে চতুৰ্থটো প্ৰশ্ন কৰি কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে প্ৰকাশিত ফটোবোৰৰ পৰা স্পষ্ট হৈছে যে শ্যাম কানুৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক। গতিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ৰাজ্য চৰকাৰৰ বিভাগসমূহে ফেষ্টিভেলৰ নামত বিত্তীয় সাহায্য প্ৰদান কৰিছিল নেকি সেয়া স্পষ্ট কৰিব লাগে বুলি দাবী জনাই অজিত কুমাৰ ভূঞাই। এই মানুহজন ইমান কেনেকৈ শক্তিশালী, ইমান শক্তিশালী মানুহ, তেওঁতো যাৰ লগত কোনো সম্পৰ্ক নাই বুলি কওঁতে গোটেইখন ছ'চিয়েল মিডিয়াত প্ৰমাণেৰে ভৰি পৰিলে তেওঁ কেনেকুৱা ঘনিষ্ঠ সম্পৰ্ক। তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছে, আৰু মই কালি শুনিলোঁ যে অসমৰ 2-3খন শিক্ষানুষ্ঠানৰ গভৰ্ণিং বডিত চৰকাৰে তেওঁক সদস্য হিচাপে মনোনীত কৰিছে। এই কিমান ফাঁকিত জীয়াই থকা এখন চৰকাৰ। অসমৰ মানুহক কিমান মিছা কথা কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰশ্নত। গতিকে শ্যাম কানু কেনেকৈ ইমান শক্তিশালী হ'ল, আৰু এই শ্যাম কানুৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্ক কেনেধৰণৰ, মই এইটো কথা আকৌ কৈছোঁ দেই, যদিও প্ৰাসংগিকতা আছে ইয়াৰ, যে তেওঁৰ সম্পৰ্ক কেনেধৰণৰ তাৰ যথাৰ্থ ব্যাখ্যা দিয়াত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। তেওঁ সঠিকভাৱে আমাক উত্তৰ দিব পৰা নাই যে শ্যাম কানুৰ লগত মোৰ এইটোৱে সম্পৰ্ক। কৈ দিয়াততো একো আপত্তি নাই, বহুত লগত বহুত সম্পৰ্ক থাকিব পাৰে। তেওঁৰ লগত তেওঁ কথাবোৰ কিয় লুকুৱাবলৈ গৈছে? শ্যাম কানু মহন্তৰ লগত একো নাই বুলি কিয় বুজাব খুজিছে? কিন্তু আজি চাৰিওফালে আমাৰ ৰাইজৰ আদালতত এই তথ্যবোৰ ফাদিল হৈছে। গতিকে যিবিলাক ফটো ওলাইছে আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত, সেইবিলাকে প্ৰমাণ কৰিছে, ইতিমধ্যে প্ৰমাণ হৈ গৈছে, স্পষ্টকৈ দেখুৱাইছে যে শ্যাম কানুৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠ সম্পৰ্ক। এই লুকুৱাই ৰাখিব পৰা নাই, সেইটো ওলাই গ'ল মানুহৰ মাজত, আৰু সেই বিষয়ে তেওঁ এতিয়া নিমা। সেইকাৰণে আমাক অসমৰ ৰাইজক তেওঁ ক'ব লাগে যে ঘনিষ্ঠ সম্পৰ্ক তেওঁ শক্তিশালী কেনেকৈ হ'ল, চৰকাৰৰ পৰা কিমান সহায় পালে, কিমান টকা তেওঁক দিয়া হ'ল, আৰু তেওঁৰ পত্নীৰ গল্ডেন কিবা থ্ৰেড কিবা এটা আছে, সেইটোৰ লগত সম্পৰ্ক কি, এই কথাবোৰ তেওঁ নিজে স্পষ্ট কৰিব লাগে। আৰু সেই অৰ্থত তেওঁকো জেৰা কৰিব লাগে, তেওঁ সাক্ষ্য ল'ব লাগে তদন্তত। কিন্তু কাৰ এতিয়া সাহস আছে অসমত কোনোবা পুলিচ বিষয়াই মুখ্যমন্ত্ৰীৰ সাক্ষ্য ল'ব বা প্ৰশ্ন কৰিব? এই প্ৰশ্নৰ উত্তৰসমূহ ৰাজহুৱা নোহোৱাকৈ জুবিন গাৰ্গে ন্যায় পাব বুলি ভূঞাই বিশ্বাস নকৰে। বাৰে বাৰে সামঞ্জস্যহীন কিছুমান কথাৰে মূল বিষয়ৰ পৰা মুখ্যমন্ত্ৰীয়ে পলাই থকা কথাটো যথেষ্ট দৃষ্টিকটু হৈ পৰিছে বুলি দাবী অজিত কুমাৰ ভূঞাৰ। জুবিনৰ মৃত্যুৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। মুখ্যমন্ত্ৰীয়ে নিজৰ স্বভাৱজাত ৰাজনীতিৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ বিষয়টো লঘু কৰি মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিব বিচৰা চিন্তাটো অসমৰ ৰাইজে কোনোপধ্যেই মানি নলয় বুলি সাংসদ ভূঞাই আজি সংবাদমেলযোগে সকীয়াই দিয়ে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।